এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ প্ৰমোচন সম্পৰ্কত ডাঙৰ খবৰ আহিছে। প্ৰমোচন সম্পৰ্কত চৰকাৰৰ কঠোৰ নিৰ্দেশনা। ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা আহিছে। অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে। পাৰ্চনেল বি ডিপাৰ্টমেণ্টৰ পৰা 31 মে 2024 তাৰিখে প্ৰমোচন সম্পৰ্কত এই গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছে। এই অফিচ মেমৰেণ্ডামখনৰ বিষয় হৈছে ৰিফিউজেল অফ প্ৰমোচন এণ্ড ফিক্সেশ্যন অফ চিনিয়ৰিটি দেয়াৰ আফটাৰ, আৰু উল্লেখ কৰিছে যে বিভিন্ন সময়ত ভিন ভিন ডিপাৰ্টমেণ্টৰ যি প্ৰমোচন কমিটি বহে আৰু কমিটিসমূহে ইলিজিবল কৰ্মচাৰীসকলৰ প্ৰমোচনৰ বাবে প্ৰস্তাৱ কৰে, কিন্তু কৰ্মচাৰীসকলে প্ৰমোচন ল'ব নিবিচাৰে। যিহেতু প্ৰমোচন এই কাৰণেই দিয়া হয় যে হায়াৰ লেভেলৰ পোষ্টসমূহ পূৰণৰ বাবে কৰ্মচাৰীৰ দৰকাৰ হয়, আৰু যদি সেই পোষ্টসমূহত কৰ্মচাৰীসকলে প্ৰমোচন ল'ব নিবিচাৰে, এই ক্ষেত্ৰত অফিচৰ কাম কাজ পৰিচালনাত ব্যাঘাত জন্মে। ইপিনে চিনিয়ৰিটি বেচিছত প্ৰমোচন নোলোৱা লোকসকলৰ বাবে ফিডাৰ কেডাৰসকলৰ প্ৰমোচনত সমস্যা হয়, আৰু সেয়েহে এই সমস্যাটো সমাধানৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ লোৱা হৈছে। 1 নম্বৰত উল্লেখ কৰিছে যিসকলক প্ৰমোচন দিয়া হ'ব তেওঁলোকে যদি প্ৰমোচন ল'ব নিবিচাৰে তেনেহ'লে ডিপাৰ্টমেণ্টেল প্ৰমোচন কমিটিৰ মিটিং হোৱাৰ আগতে জনাব লাগিব। যদি তেওঁৰ বিষয়টো গ্ৰহণ কৰে তেনেহ'লে তেওঁৰ পৰৱৰ্তী প্ৰমোচন পাব লগা কৰ্মচাৰীজনক প্ৰমোচন দিয়া হ'ব। দ্বিতীয়তে উল্লেখ কৰিছে কোনোবাই যদি প্ৰমোচন পায়ো প্ৰমোচন ল'ব নিবিচাৰে তেওঁ সেই বিষয়ে জনাব পাৰে, আৰু DPC চিলেকশ্যন কমিটিয়ে পৰৱৰ্তী কৰ্মচাৰীজনক প্ৰমোচন দিয়াৰ কথা বিবেচনা কৰিব। তৃতীয়তে উল্লেখ কৰিছে যিসকলে প্ৰমোচন অগ্ৰাহ্য কৰিব তেওঁলোকৰ সেই ফাইনেন্সিয়েল ইয়েৰত কোনো ফ্ৰেছ প্ৰমোচন দিয়া নহ'ব। চতুৰ্থতে যিসকলে প্ৰমোচন অগ্ৰাহ্য কৰিব তেওঁলোকে হায়াৰ গ্ৰেডৰ ক্ষেত্ৰত চিনিয়ৰিটি হেৰুৱাব, কিন্তু ট্ৰেন্সফাৰৰ ক্ষেত্ৰত একো পৰিৱৰ্তন নহ'ব। ইপিনে 5 নম্বৰত উল্লেখ কৰিছে যে যিসকলে প্ৰমোচন অগ্ৰাহ্য কৰিব তেওঁলোকে মডিফাইড এচিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিম MACPSৰ টাইম স্কেল ইনক্ৰিমেণ্টৰ সুবিধাৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ তেওঁলোকৰ চেলাৰী ইনক্ৰিমেণ্ট নাপাব। 6 নম্বৰত উল্লেখ কৰিছে যদি কৰ্মচাৰী এজনে প্ৰমোচন নালাগে বুলি লিখিত দিয়ে আৰু যদি তেওঁৰ অগ্ৰাহ্য কৰাৰ কাৰণসমূহ মানি লোৱা নহয় তেনেহ'লে তেওঁক ফ'ৰ্চফুল্লি প্ৰমোচন দিয়া হ'ব, আৰু যদি তথাপিও সেই কৰ্মচাৰীজনে প্ৰমোচন নলয় তেওঁক ডিচিপ্লিনেৰী একশ্যন লোৱা হ'ব। আৰু এয়া আছিলে শেহতীয়াভাৱে প্ৰকাশ হোৱা অফিচ মেমৰেণ্ডামৰ বিষয়বস্তু। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।